Kusuma Sankasapya Maharudim, rendering Sarvapavagnam Prantas Divakram. Namaskar বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্টছৰবলৈ সকলোকে স্বাগতম জনাইছো। আজি বিশেষ ভিডিঅ' লৈ আহিছো। এটো বহুত দৰকাৰী ভিডিঅ' যেহেতু বৰ্তমান বিষ ৰাশিত শুক্ৰ বৃহস্পতি আৰু ৰবি তিনিটা গ্ৰহ একেলগে লগ হৈছে। লগতে শুক্ৰ বৃহস্পতি আৰু ৰবিৰ ফলবিলাক দি দিছো। আগৰ ভিডিঅ'ত চালে আপোনালোকে পাই যাব। গতিকে এতিয়া কথাটো হ'ল এই ভিডিঅ'টো দিয়া এটো কাৰণে দৰকাৰ আৰু আপোনালোকে সদায় চাব লাগিব। কিছু 4টামান ৰাশিৰ বহুত অশুভ থাকিব এইকেইটাৰ কাৰণে। গতিকে আমি সদায় শুভবিলাক কৈ থাকো। কিছু অশুভ গিলেও এইবিলাক অশুভবিলাক গম পাওঁ আমি। অশুভবিলাক গম পালে আমি প্ৰতিকাৰ কৰিব পাৰোঁ। সেইকাৰণে এই অশুভবিলাকো চাব লাগে। এতিয়া কথাটো হ'ল অশুভ কিহৰ কাৰণে। বৃহস্পতিও গুৰু, শুক্ৰও গুৰু, ৰবিওটো বহুত পাৱাৰফুল। কিন্তু বৰ্তমান ৰবি আৰু শুক্ৰ দুটা শত্ৰু। শুক্ৰ আছে নিজৰ ঘৰত। শুক্ৰ ৰবিৰ শত্ৰু, ৰবি শুক্ৰৰ শত্ৰু 1 নম্বৰতে। 2 নম্বৰতে হৈছে বৃহস্পতি আৰু শুক্ৰ শত্ৰু। এতিয়া শুক্ৰৰ শত্ৰু দুটা। এতিয়া বৃহস্পতিৰ শত্ৰু শুক্ৰ, বৃহস্পতি আৰু ৰবি যদি মিত্ৰ ট্ৰিয়েংগল মানে তিনিটা এনেকুৱা কৈছে তিনিটা শত্ৰু শত্ৰু মিত্ৰ। এতিয়া মিত্ৰ শত্ৰু এনেকুৱা হৈছে। তিনিটা ৰাশিয়ে তিনিটা গ্ৰহই মানে শত্ৰু, এনেকুৱা মানে কট্টৰ দুশ্মন, ঘোৰ শত্ৰু ৰবি আৰু শুক্ৰ। এতিয়া বৃহস্পতি মানে শুক্ৰ ঘোৰ শত্ৰু, ৰবি আৰু বৃহস্পতি কিন্তু মিত্ৰ। তাতে আকৌ ৰবিৰ লগত আছে বৃহস্পতি আৰু শুক্ৰ নিচস্ত হৈ অস্তমিত মানে লজ্জাগত বুলিও কয়, অস্তমিত বুলিও কয়। গতিকে ৰবিৰ লগত গ্ৰহবিলাক থাকিলে দুৰ্বল হয়। শুক্ৰ আৰু বৃহস্পতি এনেই দুৰ্বল, তাতে আকৌ শত্ৰু গ্ৰহ। এতিয়া চাওক আমি কি চাম, যিসকল জাতক-জাতিকাৰ ৰাশি, কিছুমান ৰাশি আছে যেনে মিথুন ৰাশি, তুলা ৰাশি, ধনু ৰাশি, মীন ৰাশি। এতিয়া আমি যদি চাওঁ এইকেইটা ৰাশিৰ অতি অশুভ 1 মাহৰ কাৰণে বুলি ধৰক। যিহেতু জেঠ মাহৰ পিছত আহাৰ মাহত ৰবি সঞ্চাৰ হ'ব, মিথুন ৰাশিত গুচি যাব। তেতিয়া কিন্তু কিছু অকমান হ'লেও শুভ হ'ব। এতিয়া কথাটো হৈছে শুক্ৰও দুৰ্বল, বৃহস্পতিও দুৰ্বল, তাতে আকৌ শত্ৰু, যুদ্ধ। এটা ঘৰত যেতিয়া গ্ৰহবিলাক একেলগে থাকে যেতিয়া যুদ্ধ হয়, শত্ৰুবিলাক থাকিলে ইউনিভাৰ্চত আমি সকলোৱে জানো গ্ৰহবিলাক ঘূৰি থাকে। যেতিয়া একেলগে এই গ্ৰহকেইটা যাব তেতিয়া ওচৰা-ওচৰি হয় আমি শত্ৰু বুলি কওঁ। জ্যোতিষ মতে বহুত আগৰ পৰাই এইটো চলি আহিছে। বৈজ্ঞানিক মতে চালেও এতিয়া যদি চোৱা যায়, যিসকলে চায়েন্স পঢ়ি আছে বা বৈজ্ঞানিক, তেওঁলোকে গম পাব যে শুক্ৰ বৃহস্পতি ৰবি একেলগে আছে। গতিকে জ্যোতিষ মতে এইটো আগৰ পৰা যাই থাকে ডিগ্ৰী হিচাপত। গতিকে আমি যদি চাওঁ এতিয়া মই গোটেইটা কৈ দিম সৰুৰাকৈ। গতিকে এনেকুৱা এটা সমস্যা হ'ব। বৃহস্পতি আছে ধনস্থানৰ অধিপতি। গতিকে শুক্ৰ হৈছে ধন, বিবাহ, মান, সন্মান এইবিলাকৰ অধিপতি। গতিকে গোটেইখিনিৰ ভিতৰত যদি আমি চাওঁ কিছু অশুভ থাকিব। প্ৰথমতে আহিছোঁ মই মিথুন ৰাশি, যিটো মেঘ বিষৰ কোনো সমস্যা বিশেষ নাই যদিও মিথুন ৰাশিৰ দ্বাদশত থাকিব বৃহস্পতি, ৰবি, শুক্ৰ। মিথুন ৰাশিৰ কেনেকুৱা হ'ব, ধনত লোকচান, টকা পইচাৰ ক্ষেত্ৰত লোকচান হ'ব, ধন ধানত। পতি-পত্নীৰ ক্ষেত্ৰত অশুভ থাকিব, মনোমালিন্য হ'ব, হাই কাজিয়া হ'ব, সমস্যা হ'ব, মানে যুদ্ধ এখন। যিহেতু যুদ্ধ তিনিটা গ্ৰহ একেলগে আছে, সেইকাৰণে সেই ৰাশিৰ দ্বাদশত সদায় দুৰ্বল ৰাশিবিলাক। দ্বাদশত থকাৰ কাৰণে অতি অশুভ। আপোনালোকে মিথুন ৰাশিৰ জাতক-জাতিকাসকলে পাৰিলে ৰবি, বৃহস্পতি, শুক্ৰৰ অলপ প্ৰতিকাৰ কৰিব আৰু 1 মাহৰ কাৰণে সাৱধানে থাকিব। পতি-পত্নীৰ পৰা, বন্ধুৰ পৰা টকা পইচা ধাৰি নিদিব। ধাৰি দিলে ঘূৰি নাহিব পাৰে। টকা পইচা মাৰা যোৱা যুগ আছে ধন ধানত। গতিকে দোকান বা ব্যৱসায় যদি কৰে আপোনালোকে সাৱধানে থাকিব আৰু হিচাপত চলিব 1 মাহৰ কাৰণে। এতিয়া আমি তুলা ৰাশি। তুলা ৰাশিৰ কিয় অশুভ? তুলা ৰাশিৰ অষ্টমত আছে 3টা গ্ৰহ। শুভ গ্ৰহ যেতিয়া অষ্টমত থাকে, অষ্টমটো হৈছে মৃত্যুস্থান, আয়ুস্থান যেতিয়া গ্ৰহ থাকিব আৰু তাতে শত্ৰু গ্ৰহ একেলগে 3টা যুদ্ধ হৈ আছে, তেতিয়া মৃত্যুস্থানত থকাৰ কাৰণে ভুল চিকিৎসা হ'ব পাৰে। ঔষধ খাওঁতে সাৱধান। যি টি বেমাৰ হ'লে যি টি ঔষধ নাখাব, সেইটো বহুত সাৱধান, যিহেতু ঔষধৰ অধিকাৰী হয়। শুক্ৰ গুৰু, বৃহস্পতিও গুৰু, দুটা গুৰু দুৰ্বল হৈ আছে। গতিকে আপোনালোকে যিমান পাৰে তুলা ৰাশি জাতক-জাতিকাসকলে সাৱধানে থাকিব। গাড়ী চলাওঁতে, বাইক চলাওঁতে অলপমান শুক্ৰ, ৰবি আৰু বৃহস্পতি নাম ল'ব। আৰু পঞ্জিকা বা সকলোতে পাব সৰু সৰু মন্ত্ৰবিলাক, সেইবিলাক পাঠ কৰিলেও বহুত হ'ব। আপোনালোকে যেতিয়া ওলাই যাব শুক্ৰ মন্ত্ৰ, ৰবি মন্ত্ৰ, ৰবি সেৱা কৰিব। বৃহস্পতিৰ কাৰণে আপোনালোকে ফলৰ গছত পানী দিব পাৰে।
ফুলৰ গছত পানী দিব শুক্ৰৰ কাৰণে তেতিয়াও কিন্তু যাত্ৰা শুভ হ'ব গতিকে তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ দেহাটোৰ কাৰণে সাৱধান থাকিব এতিয়া যদি চাওঁ আমি ধনু ৰাশি জাতক জাতিকাসকলৰ বৃহস্পতি অষ্ট ধনু মকৰ কুম্ভ মীন মেঘ বৃষ ষষ্ঠ তেনেকুৱা অষ্টম আৰু ষষ্ঠটো বহুত শুভ নহয় ষষ্ঠ হৈছে স্বাস্থ্য গতিকে স্বাস্থ্যৰ কাৰণে ধনু ৰাশি জাতক জাতিকাসকলে একদম সাৱধান থাকিব খোৱা লোৱা বেমাৰ আজাৰ যেহেতু বৃহস্পতি শ্লো এতিয়া বহুদিন থাকিব 1 বছৰ থাকিব এইকাৰণে স্বাস্থ্যৰ কাৰণে শ্লো বেমাৰ আজাৰ হ'ব পাৰে যেনে চাইলেণ্ট কিলাৰ আপোনাৰ চুগাৰ ডায়েবেটিক্সো এটা চাইলেণ্ট কিলাৰ হয় লাহে লাহে হৈ থাকে গম নাপায় প্ৰেচাৰটো লাহে লাহে হৈ থাকে গম নাপায় হঠাৎ উঠি যায় তেতিয়া বেছি হৈ যায় তেনেকুৱা গতিকে যিকোনো ক্ষেত্ৰত সাৱধান থকাটো বহুত দৰকাৰ ধনু ৰাশিৰ মীন ৰাশিৰ শত্ৰু মীন ৰাশিৰ অধিপতি আৰু ধনু ৰাশি যিটো ক'লো ধনু ৰাশিৰ অধিপতি হৈছে বৃহস্পতি ষষ্ঠত নিজ হৈ আছে নিজৰ ৰাশিটোৰ কথা কৈছো মই নিজৰ ৰাশিৰ অধিপতি হিচাপে নিজ হৈ আছে গতিকে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ ৰাশিৰ অধিপতিটো দুৰ্বল সেইকাৰণে ৰাশিটো একদম দুৰ্বল হৈ থাকিব আপোনালোকে বহুত সাৱধান থাকিব খোৱা লোৱাৰ পৰা গোটেইখিনি মীন ৰাশিৰ অধিপতি হৈছে বৃহস্পতি গতিকে মীন ৰাশিৰ অধিপতি বৃহস্পতি হিচাপেও বৃহস্পতি যেহেতু তৃতীয়ত আছে ভাতৃস্থানত আছে আপোনাৰ ফালৰ পৰা ভাতৃ কিছু অসুবিধা থাকিব শত্ৰু বৃদ্ধি হ'ব আপোনালোকৰ শত্ৰু বৃদ্ধি তাৰপিছত অষ্টমী দেৱৰ কাৰণে সাৱধান থাকিব যেহেতু নিজৰ ৰাশিৰ অধিপতি আৰু তৃতীয়টাৰ কাৰণে ভাতৃ আপোনাৰ ভাইটিৰ কিছু বেমাৰ আজাৰ হ'ব পাৰে সৰু সুৰা ভাইটিক সাৱধান থাকিব দিব পাৰিলে আপোনালোকে বৃহস্পতি ৰবি শুক্ৰৰ সৰু সৰু প্ৰতিকাৰ কৰিব শত্ৰু বাঢ়িলে বহু ক্ষেত্ৰত অসুবিধা হয় আৰু শত্ৰুবিলাক কি হয় গম নাপায় কোন শত্ৰু চোৰ ডকাইত অগ্নি ভয় এইবিলাক হ'ব পাৰে গাছত যিসকলে গাছত উঠে তেওঁলোকৰ সাৱধান বৃহস্পতি শুক্ৰ যদি একেলগে থাকে গাছৰ পৰা পৰা যুগ থাকে গাড়ীৰ পৰা পৰা যুগ থাকে গতিকে গাড়ীত উঠিলেও সাৱধান পৰা হৰা যুগটো অলপ বেছি গতিকে মীন ৰাশি ধনু ৰাশি সাৱধান থাকিব আপোনাক আকৌ কৈছো মিথুন ৰাশি তুলা ৰাশি ধনু ৰাশি মীন ৰাশি এইকেইটা ৰাশি অতি সাৱধান গতিকে অশুভ বুলি ক'লে বহুতে ভয় খায় ভয় খাবলগীয়া নাই এইকাৰণে কোৱা হৈছে যে আপোনালোকে সাৱধান থাকিলে কোনো ক্ষেত্ৰত অসুবিধা নহয় যিহেতু আপুনি গম পাইছে নিজৰ এটা বেয়া বুলি যেতিয়া গম পায় তেতিয়া আপোনালোকে সাৱধান থাকিব সেইকাৰণে বেয়াটোও কোৱা যায় আচলতে জ্যোতিষত বহুতে অকল ভালটো কৈ পেলাই থৈ দিয়ে তাৰপিছতো কিছু অশুভ হয় অশুভ হ'লে কয় যে জ্যোতিষে মোক কৈছিলে ভাল বুলি কিন্তু মোৰ কিয় বেয়া হ'ল গতিকে মোৰ ক্ষেত্ৰত মই যিমানখিনি পাৰোঁ শুভ বা অশুভখিনি কৈ দিওঁ যাতে আপোনালোকে প্ৰতিকাৰ কৰিব সাৱধান থাকিব আপোনালোকৰ কোনো অসুবিধা নহয় তেতিয়া যদি আপুনি গমে নাপায় তেতিয়া কেনেকৈ প্ৰতিকাৰ কৰিব গতিকে এই 4টা ৰাশিয়ে বহুতখিনি সাৱধান থাকিলে কোনো অসুবিধা নহয় আৰু আকৌ কৈছোঁ মই ৰবিৰ কাৰণে ৰবিৰ নাম ল'ব য'তে গ'লেও যি কৰিলেও শুক্ৰৰ কাৰণে শুক্ৰৰ নাম ল'ব বৃহস্পতিৰ নাম ল'ব আৰু মন্ত্ৰবিলাক লাগিলে মোক কৈ দিব মই আপোনালোকক ধুনীয়াকৈ মেছেজত হ'লেও মই দি দিম ডিছক্ৰিপশ্যন হ'লেও মই দি দিম মন্ত্ৰবিলাক আপোনালোকে পাই যাব আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে আখৰা কুস্তি চাব পাৰে জাতকৰ্ম থাকিলে ক'ব পাৰে আপোনালোকে কুস্তি বনোৱা হয় যিমানখিনি পাৰি যেনেকুৱা ধৰণৰ লাগে গতিকে এইখিনি থাকিলে সুধিব পাৰে ধন্যবাদ